স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যেহেতু 4500টা পদৰ এলপি আৰু ইপিৰ আবেদন প্ৰক্ৰিয়াটো ইতিমধ্যে শেষ হলে আৰু আপোনালোকে নিশ্চয় এপ্লাই কৰিলে সকলোৱে আৰু যিসকলে ভাবি আছে যে কাটা ভাই যাব নেকি তেওঁলোকে বহুত হতাশাত ভুগি আছে আৰু বহুতে আমাক মেছেজ যোগে জনাই আছে যে আমাৰ মাৰ্ক কম আছে আমি পাম নে নেপাম এনে ধৰণৰ মেছেজ কৰি আছে কিন্তু মই আপোনালোকক ক'ব বিচাৰো যিসকলৰ মাৰ্ক কম আছে বা যিসকলৰ মাৰ্ক বেছি আছে তেওঁলোকে যদি হতাশাত ভুগি আছে যে আপোনালোকে চাকৰিটো পাবনে নেপাব কিন্তু মই আপোনালোকক এটোৱে কওঁ ভিডিওটোৰ জৰিয়তে বহুতো প্ৰাৰ্থী কমি যাব আপোনালোকে চিন্তা কৰিব নালাগে যদিও আপোনালোকৰ মাৰ্কস কম আছে তথাপি হয়তো আপোনালোকে এইবাৰ 4500টা পদত চাকৰিটো পাই যাব হেহে আপোনালোকে চিন্তা কৰিব নালাগে আৰু বহুতো প্ৰাৰ্থী আমাক মেছেজ কৰি অনুৰোধ কৰি আছিল যে আপাৰ প্ৰাইমাৰী এটা কাটাপৰ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিব লাগে আৰু আপোনালোকৰ অনুৰোধ মৰ্মে মই কাইলৈ মৰ্নিংৰ ফালে আপাৰ প্ৰাইমাৰী কাটাপৰ ভিডিওটো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু বহুতে ক'ব পাৰে যে আপুনি কাটাপৰ ভিডিও কি দৰে বনায় যেহেতু আমি ৰিজাল্টৰ ওপৰত বেছ কৰি সম্পূৰ্ণ ডাটাটো এনালাইজ কৰোঁ সিটেট জানুৱাৰী হওক জুলাই হওক বা ডিসেম্বৰত কিমান সংখ্যক প্ৰাৰ্থী পাস কৰি থৈ দিছে 100+ স্কোৰ কৰিছে বা 100ৰ কম থকা প্ৰাৰ্থীবিলাকো আপাৰ প্ৰাইমাৰী স্কুলত এইবাৰ কিন্তু চাকৰি পাই যাব যেহেতু ৰিজাল্টৰ ওপৰত বেছ কৰি ডাটাটো এনালাইজ কৰি আপোনালোকৰ মাজত মই কালি লৈ আহিম প্ৰুফ সহকাৰে সঠিক একুৰেট ডাটা আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু একুৰেট কাটাপ আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ চেষ্টা কৰিম হেইহে ভিডিওটো আপোনালোকে কালিলৈ চাব তাৰ পিছত আপোনালোকে নিশ্চিন্ত হ'ব পাৰিব যে আপোনালোকে চাকৰিটো পাবনে নেপাব আৰু যিসকল এলপিৰ প্ৰাৰ্থী হয় তেওঁলোকৰ মাৰ্কস কম আছে তেওঁলোকে চিন্তা কৰি আছে বা হতাশাত ভুগি আছে কিন্তু মই ভিডিওটোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰো আপোনালোকে আজিৰ পৰা চিন্তা কৰিব নালাগে কাৰণ সিটেট জানুৱাৰী হওক বা জুলাই হওক ডিসেম্বৰ মিলি তিনিটা সিটেট মিলি ফ্ৰেছ কেণ্ডিডেট ইমানখিনিও নাই যিমান পোষ্ট ওলাইছে 4500টা পোষ্টতকেও কিন্তু প্ৰাৰ্থীৰ সংখ্যা কম আছে ফ্ৰেছ কেণ্ডিডেট যদি আপোনালোকে ভিডিওটো বিচাৰে যেটো মই সম্পূৰ্ণ ডাটাটো মানে কালেক্ট কৰি এনালাইজ কৰি মই উলাইছো আপোনালোকে যদি বিচাৰে ভিডিওটো চাবলৈ তেতিয়াহলে কমেন্ট কৰি জনাব আৰু মই দুই এদিনতে ভিডিওটো আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে এনেকুৱা ভিডিও পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰে আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিব তেতিয়াহলে আজিলৈ ধন্যবাদ